ভেকুলীয়া টট 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 হয়নে? হয়, ৰাজ্যৰ গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসক আমি লগ পাইছোঁ। হাজোত বিভিন্ন কাৰ্যসূচীলৈ দিনজোৰা কাৰ্যসূচীলৈ আচলতে হাজোত আহি উপস্থিত হৈছে। ছাৰক প্ৰথমতে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। উন্নয়নৰ বতৰলৈ আচলতে আপুনি হাজোত আহিছে, কি ক'ব? মই আচলতে বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি নিৰ্মাণ কাৰ্য চলি আছে, মই সেইটো আচলতে পৰ্যবেক্ষণ কৰাৰ কাৰণে আহিছিলোঁ। আৰু আহি পেলাই মই আহিছিলোঁ আচলতে মই গাড়ী সপোনি পাৰিম বুলি আহিছিলোঁ, কিন্তু ইয়াৰে যি চিত্ৰ সম্পূৰ্ণ ওলটা। কেইটামান পঞ্চায়তে ইতিমধ্যে 100% ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে। আৰু এই যে হ'ল যদি হাজো ব্লক দি চাবলগীয়া 95% ঘৰ সম্পূৰ্ণ কৰিছে, এইটো অসমৰ ভিতৰত এটা উল্লেখযোগ্য ব্লক হিচাপে চিনাক্ত হৈছে। আৰু অসমৰ ভিতৰত সৰ্বপ্ৰথম এওঁলোকে মাঘ বিহুৰ সময়তে বা আগে পিছে 100% ঘৰ এওঁলোকে নিৰ্মাণ সম্পূৰ্ণ কৰিব বুলি মোক কৈছে। মই অভিনন্দন জনাইছোঁ। এতিয়া আৰু আগন্তুক অভিনন্দন জনাম। আৰু যিদিনাখন 100% এই ব্লকটো হ'ব, মই নিজে আহিম বুলি কৈছোঁ। মই নিজে আহি পেলাই এওঁলোকৰ লগত চেলিব্ৰেশ্যন কৰিম বুলি কৈছোঁ। আৰু বাকী যিসমূহ 15 ফাইনেন্সে হওক বা আপোনাৰ MGLA কামৰ পাৰফৰ্মেঞ্চ খুব ভাল। আমাৰ জিলা পৰিষদৰ CO, BDO আৰু গোটেই সম্পূৰ্ণ পঞ্চায়তৰ ছেক্ৰেটাৰীকে আদি কৰি ষ্টাফৰ মাজত যি তেওঁলোকৰ ইউনিটি আছে, সমন্বয় কৰিছে, টিম স্পিৰিটৰ কাৰণে সফলতা লাভ কৰিছে। আৰু কাষতে যিহেতু আমাৰ জানো আমি 4 ভনী যি আমাৰ পূৰ্বৰ সংগঠন আছে, বিভিন্ন ধৰণৰ পৰা কাম কৰি আছে। আৰু এওঁলোকে পূৰ্বতো মই ইয়াতে আহিছিলোঁ। এওঁলোকৰ আগতে স্থানটো বেলেগ ঠাইত আছিলে, নতুন স্থানত এবাৰ এওঁলোকে নিমন্ত্ৰণ জনালে। আৰু আমাৰ ইয়াৰ মহিলাসকলে কাঠি বনাই পেলাই যি মহিলাসকলৰ যিটো আত্মনিৰ্ভৰ কৰাৰ যিটো ব্যৱস্থা কৰিছে, সুন্দৰ প্ৰচেষ্টা। আৰু এইটো হয় কাৰণ কিয় মহিলা আত্মনিৰ্ভৰ হ'লেহে অসম আত্মনিৰ্ভৰ হ'ব, আৰু অসম আত্মনিৰ্ভৰ হ'লেহে ভাৰতবৰ্ষ আত্মনিৰ্ভৰ হ'ব। আমি যিমানেই যি শ্লোগান নিদিওঁ কিয়, যেতিয়ালৈ মহিলা আত্মনিৰ্ভৰ হ'ব নোৱাৰে, তেতিয়াহ'লে আমি অসম আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। আৰু সেইকাৰণে আমিও প্ৰচেষ্টা হাতত ৰাখিছোঁ। যেনেকুৱাকৈ আমাৰ প্ৰায় 3 লাখ আমাৰ চেল্ফ হেল্প গ্ৰুপ আছে। আৰু 3 লাখ চেল্ফ হেল্প গ্ৰুপত যদি 10গৰাকীকৈ যদি হয়, তেতিয়া 30 লাখ মহিলা। আৰু 30 লাখ মহিলাৰ ভিতৰত আমি ইতিমধ্যে প্ৰায় 12 লাখ মহিলাই তেওঁলোকে লাখপতি হিচাপে স্বীকৃতি পাইছে। অৰ্থাৎ প্ৰতি মাহে 8,000কৈ টকা ইনকাম কৰে তেওঁলোকে, বছৰেকত 1 লাখ টকা ইনকাম কৰে। আৰু এনেকুৱাকৈ যদি আমি 30 লাখে যদি 1 লাখকৈ যদি ইনকাম কৰে, তেতিয়াহ'লে 30 লাখৰ লগত যদি 1 লাখ পূৰণ কৰোঁ, তেতিয়াহ'লে 30,000 কোটি আমাৰ অসমৰ মহিলাসকলে ইনকাম কৰিলে অসমৰ GDP-টো গুজৰাটৰ সমপৰ্যায় হোৱাৰ সম্ভাৱনা আছে। ছাৰ, মই মাজতে অকণমান আপোনাক ৰাজ্যত গ্ৰাম উন্নয়ন বিভাগত আপুনি যথেষ্ট কষ্ট কৰিছে, মই দেখিছোঁ, বা সৰ্বসাধাৰণ ৰাইজে দেখিছে। ঘৰৰ ক্ষেত্ৰত অকণমান GPC যিখিনি আপোনালোকৰ নিযুক্তি আছে, তেওঁলোকক যদি অকণমান ষ্ট্ৰিক্ট হ'বৰ কাৰণে কৈ দিয়ে, নিশ্চিতভাৱে যিখিনি আধৰুৱা ঘৰ আছে, মই ভাবোঁ যে 100% কমপ্লিট হ'ব। আমি সেইকাৰণে বিহুলৈ আৰু মানে যিখিনি টাইম আছে তেওঁলোকক সময় দিছোঁ। আৰু প্ৰায় ইয়াত দেখিছোঁ 95% ঘৰ সম্পূৰ্ণ কৰিছে। বাকী 5% যিখিনি, সেইটো কাৰণে আজি বিহু লৈছোঁ। মোৰ উদ্দেশ্য হৈছে কি যাতে 100% যাতে আমি কৰিব পাৰোঁ। আৰু এইটো তেওঁলোকক আমি তৎকালীনভাৱে কৰিব দিছোঁ, কাৰণ আৰু 298টা ঘৰ আমাৰ হাজোৰ লোকে পাব। গতিকে আমি হয়তো যেতিয়া আমি নতুনকৈ যেতিয়া ঘৰ পাওঁ, তেতিয়া হাজোক আমি ঘৰ বেছিকৈ দিব পাৰিম, কাৰণ তেওঁলোকে হাজোত কাম নাথাকে। গতিকে আমি যিসমূহ ব্লকে 100% কাম সম্পূৰ্ণ কৰিব, তেওঁলোকক এলটমেণ্ট বেছিকৈ দিয়াৰ এটা কথা ভাবিছোঁ। গতিকে নিশ্চিত ওপৰত তেওঁলোকে আজি সেইটোও মই নিৰ্দেশনা দিছোঁ। গতিকে নিশ্চিত ওপৰত আমি লাভ কৰিব পাৰিম বুলি দৃঢ় বিশ্বাসী। ছাৰ, আপোনাক লগ পাইছোঁ, যথেষ্ট কথা আছে, সময় আপোনাৰ যথেষ্ট কম। মাজতে দুটা পলিটিকেল কথা সুধিছোঁ, অকণমান উত্তৰ দিব। ৰাহুল গান্ধী আহিছে 28 তাৰিখে, কংগ্ৰেছৰ মাজত যথেষ্ট উল্লাস। আপুনি ভাবেনে কিবা সফল হ'ব বুলি? এইবিলাক চাওক, মানে এই যে কিবা ঐক্য মঞ্চ, কিবা তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা, এইবিলাক নিৰ্বাচনৰ আগেয়ে গঠন হয়। ভাৰতীয় জনতা পাৰ্টীৰ বা আমাৰ মিত্ৰজোঁট অসমৰ মানুহৰ হৃদয়ত আছে, কিন্তু দিল্লীৰ পৰা আহিব। আমি অলৰেডি হৃদয়ত প্ৰৱেশ কৰি আছোঁ। গতিকে অসমৰ মানুহৰ ন্যায় যাত্ৰালৈ আহিব বুলি কৈছে। 17খন উপ সমিতি গঠন কৰা হৈছে। এইবিলাকৰ কি কথা আছে? এইবিলাক নিৰ্বাচনৰ আগে আহে, বাৰিষা হোৱাৰ দৰে। ভূপেন বৰা যথেষ্ট উৎসাহী ৰাহুল গান্ধী। ভাল কথা, তেওঁলোক উচ্ছ্বাসী হওক, স্বাভাৱিক কথা। তেওঁ দলৰ সভাপতি আহিব বা নেতা আহিব, উচ্ছ্বাসী হ'বই। তেওঁৰ উচ্ছ্বাসীৰ লগত মোৰ কি কথা আছে? কাম দিব যাব তেওঁলোকৰ এই প্ৰচাৰ। হয়তো ক'লোঁ যে বাৰিষাৰ সময়ত কি হয়, বাৰিষা ঠিক যেতিয়া 2 টোপাল 2 জাক 3 জাক বৰষুণ পৰে, তেতিয়া কি হয়, ভেকুলীবোৰে টট টট কৰে নকৰে? ঠিক যেতিয়া বাৰিষা হোৱাৰ আগে আগে ভেকুলীয়ে টট 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 হয়নে? আৰু বাৰিষা যিমান দিন থাকে, ভেকুলীয়ে টট 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 কৰি থাকে। এওঁলোকৰ এতিয়া নিৰ্বাচন আহিলে এইবোৰ কৰি থাকে। আৰু নিৰ্বাচন গ'ল, শেষ তেওঁলোকৰ। না তৃতীয় মৰ্চা থাকে, না চতুৰ্থ মৰ্চা থাকে, না ঐক্য মঞ্চ থাকে,
এইবিলাক নিৰ্বাচনলৈ থাকে তাৰমানে বাৰিষা যেনেকুৱা ভেকুলী এই ঠিক তেনেকুৱা আজমলে পুনৰবাৰ বিষয় ইয়াতে পবিত্ৰ জেগাত আজমলৰ নাম লয় নেকি মলে আধাৰ প্ৰসংগ সৰ্বানন্দ সোণোৱালৰ নাম গুৱাহাটী লোকসভাত চৰ্চিত হৈছে কুইন হাজাৰ ভাষা এটা যাব নেকি এইবিলাকতো মই নাজানো কাৰণ মই দলৰ সভাপতি আমাৰ ভৱেশ কলিতা ডাঙৰীয়া আছে তেওঁ জানিব ৰাষ্ট্ৰীয় সভাপতি আমাৰ জে পি নাড্ডা ডাঙৰীয়া আছে তেওঁলোকেহে গম পাব প্ৰাক্তন সভাপতি ছাৰ যিয়ে নহওক বাৰু আপুনি আহিছে বহুত ভাল কথা আশাৰ পাতললৈ সাজুবাসী আপোনাৰ নিশ্চিতভাৱে আপোনাৰ কৰ্মৰাজিৰ ওপৰত বা আপোনাৰ দৃষ্টিৰ ওপৰত নজৰ ৰাখিব হাজো 100% উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িব বুলি আপুনি আশাবাদী মই দৃঢ় বিশ্বাসী কাৰণ এইটো প্ৰমাণ পালোঁ নহয় এতিয়া ভাত সিজিছে নে নাই যিহেতু টিপি চালে গম পায় হাজোত আহি ভাত টিপিছতে গম পালোঁ যে ভাত পূৰা সিজি গৈছে 100% ভালেই হ'ব বঢ়িয়া আপুনি ছাৰ সাংবাদিক আছিল এটা সময়ত সংবাদ মাধ্যমত জড়িত নগাঁৱত যিটো ঘটনা ঘটিল আচলতে দুৰ্ভাগ্যজনক বুলি ভাবোঁ সাংবাদিক আছিলোঁ ভাত ধৰি কথা কৈ আছোঁ হয় নে নহয় ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে এয়া হৈছে ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস নিশ্চিতভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে হাজোৰ বিভিন্ন কাম কাজ তদাৰক কৰিছে ৰাহুল গান্ধীৰ আগমনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বদৰুদ্দিন আজমলৰ প্ৰসংগত উল্লেখ কৰিছে যে পবিত্ৰ ভূমি হাজোত বদৰুদ্দিন আজমলৰ দৰে লোকৰ কোনো কথা তেওঁলোকে উত্তৰ দিব বিচৰা নাই নগৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিশ্চিতভাৱে ৰঞ্জিত দাসৰ আগমনে হাজোৰ গ্ৰামোন্নয়ন বিভাগকে আৰু এটা সুজলা আগবঢ়াই নিব সেয়া